নেমু পানী খাবা? খাম দিয়া। মই সাধু কিতাপ এখন পঢ়ি আছোঁ। ৰ'বা মই বনাই আনো দেই। আৰু দেউতায়ো খাম বুলি কৈ আছিল। ৰ'বা হ'ব দিয়া, পিছে ভালকৈ বনাবা হা। হেল্ল' গাইজ, এতিয়া মই বনাব ওলাইছোঁ নেমু পানী। দেউতা আৰু আইতাই দুটাই খাম কৰি আছিল। এতিয়া ফাৰ্ষ্টতে মই নেমুটো কাটি ল'ম। নেমুটো কাটি ল'ম। নেমুখিনি মই ভালকৈ কাটি ল'লোঁ। তাৰপিছতে এইটোত মই নেমুখিনি এনেকৈ আঁতি দিম। ভালদৰে আঁতি দিম। গোটেই কেইপিচ নেমু মই আঁতি দিব লাগিব, কাৰণ আইতায়ো খাব, দেউতাই খাব, আৰু মই ভাবিলোঁ যদি বনাইছোঁ ময়ো এগিলাচ খায়ে দিওঁ। সেনেকৈ ভাবিয়ে এতিয়া মই নেমু পানী বনাব। আইতায়ো বনায়, দেউতায়ো বনায়, মায়েও বনায়, কিন্তু মা এতিয়া বৰ্তমান ঘৰত নাই। কিন্তু মোক খাই বেছি ভাল নালাগে। নিজে বনোৱা বস্তু বাৰু খাই চবৰে ভাল লাগে ন, সেইকাৰণে আজি ভাবিলোঁ ময়ে বনাওঁ। এইটো বহুত টান। এতিয়া এনেকৈ ভালদৰে আঁতিব লাগিব। মই আকৌ দেউতাই চেনি নিমখ দিয়া নেমু পানী খাই ভাল নাপায়। প্ৰথমতে দেউতালৈকে সুধাকৈ বাকি ফেলে আইতা আৰু মোৰ কাৰণে নিমখ আৰু চেনি দি ফেলে ভালদৰে বনাই ল'ম। আৰু নেমু কেইপিচ মানে আমাৰ ঘৰৰ নেমু, আৰু নেমু কেইপিচ খাই বৰ ভাল লাগে। ঘৰৰ বস্তু খাই বাৰু চবৰে ভাল লাগে ন। দুই পিচ নেমু আটা হৈ গ'ল। তৃতীয় পিচ নেমু আটিম। আৰু আপোনালোকৰ যদি এইখিনি ভাল লাগে তেতিয়া লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। এনেকৈ তেনেদৰে নেমুখিনি আঁতি ল'ম। নেমুৰ ৰস বহুত ওলায়। আৰু এতিয়া নেমুটো পিছলি পৰি থাকে বাৰে বাৰে। আৰু এতিয়া আপোনালোকৰ লগত কথা পাতি নেমুখিনি আটা হৈ গ'ল। আৰু আটা হোৱাৰ পিছত মই হাতখন ধুয়ে লওঁ। তাৰপিছত নেমুখিনিহে আঁতিলোঁ। পানী দিব দেখোন নহ'লে। নেমুৰ গুটিখিনি ওলাই লওঁ, নহ'লে আকৌ গুটিখিনি তাতে গুচি যাব। গুটিটো ওলাওঁতে ইমান টাইম লাগে। হৈ গ'ল। এতিয়া এইটো মই লৈ যাওঁ পানী ঢালিবলৈ। আৰু মই আহি পালোঁ পানী ঢালিব। এইটো খুলি ল'ম। ৰ'ব দেই, মই এইটো ডাইনিঙত থৈ দিওঁ। কেনেকৈ খুলিম? আকৌ ৰ'বলে আকৌ ফোনটো থৈ ল'ব লগা হৈছিল, নহ'লে পানী কেনেকৈ ঢালিম। হৈ গ'ল এতিয়া আমাৰ নেমু পানী। এতিয়া প্ৰথমতে মই দেউতাৰ গিলাচত ঢালি লওঁ, কাৰণ দেউতাই কৈছোঁৱে নহয় নিমখ চেনি নাখায়। আৰু
চবত ঢালি লওঁ আৰু তাৰপিছতে দেউতাকটো এৰি থাকে আইতা আৰু মোৰটো চেনি নিমখ ঢালি দিম এইটো চবচে বেছি হৈ গ'ল অলপমান মিলাই দিওঁ এতিয়া মই দেউতাকটো অলপমান সাইড কৰি থৈ দিওঁ আৰু আমাৰ দুটা নিমখ চেনি ধুনীয়াকৈ মিলাই দিম এতিয়া মই নিমখটো আনিম আইনাৰ মানে ভয় লাগে অলপমান পৰি যাব বুলি আৰু এইখিনি মৰটোত ঢালি দিম আৰু এক চামুচ ঢালি দিম এইটো তেতিয়া আইতাটোত ঢালি দিম এটা ল'লে হ'ল আৰু তাৰপিছতে নিমখখিনি বঢ়িয়াকৈ ঢালি আমি এখন চামুচ আনিম চামুচখনেৰে ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম বহুত ধুনীয়া চাউল হৈছে খাই চাওঁ শুনি খাই চাওঁ ঠিকে আছে চামুচখন থৈ চেনি ডাব্বাটো আনিছোঁ বহুত ওজন ন চেনি ডাব্বাটো আনিছোঁ আৰু এতিয়া আমি এইটো খুলি লোৱাৰ পিছত ইয়াৰে চামুচখনেৰে এক চামুচ চেনি আনি ইয়াতে ঢালি দিম আৰু এক চামুচ চেনি আনি ইয়াতেও ঢালি দিম 1.5 চামুচ ঢালিছোঁ মই ইয়াতে চেনি আৰু ইয়াতে এক চামুচ ঢালি দিম আৰু আধা চামুচ আনিম ইফালে আকৌ ইয়াতে ঢালি দিম এতিয়া আমাৰ চব হোৱাৰ পিছত আকৌ এইখিনি মিক্স কৰিম মিক্স কৰোঁতে চাউলটো খুটুক খুটুক চাউল আহে সেইটো ইমান ভাল লাগে খাবই নোৱাৰি এতিয়া পুৰা টেষ্ট বহুত ধুনীয়া পাও এতিয়া আমাৰ নেমু পানীখিনি ভাল হৈ মানে ৰেডি হৈ গ'ল আৰু এতিয়া মই এখন ট্ৰে ল'ম লৈ পেলাই মই আইতা আৰু দেউতাক দি আহিম ল'ম আৰু আমাৰ নেমু পানী হৈ পেলাই ৰেডি এতিয়ালৈ বাই বাই